দ্য ফান দে হেড বিফৰ ইউ ৰিড তুমি পঢ়াৰ আগত দ্য ষ্টৰি উইল চেল ৰিড ইজ ছেট ইন দ্য ফিউচাৰ এই গল্পটো ভৱিষ্যত পঢ়াৰ বিষয়ে উল্লেখ কৰিছে When books and schools as we now know them will perhaps not exist যেতিয়া এটা সময়ত স্কুল আৰু কিতাপ উপলব্ধ নহ'ব how will children study them তেতিয়া ল'ৰা ছোৱালীবোৰে কেনেকৈ পঢ়িব কথাটো বুজি পাইছা মানে ভৱিষ্যতৰ কথা কৈ আছে The diagram below may give you some ideas তাৰে কিছুমান ডায়াগ্ৰাম তলত দিয়া হৈছে এতিয়া চোৱা আমি যেতিয়া ভৱিষ্যত স্কুল এতিয়া আমি স্কুলত পঢ়ি আছো ঠিক আছে এটা সময়ত এনেকুৱা হ'বগৈ স্কুল কিতাপ আমি প্ৰিণ্টেড পেপাৰ এইবোৰ নাইকিয়া হৈ যাব তেতিয়া আমি কি কৰিম কেনেকৈ পঢ়িম তাৰে দিছে লাৰ্ণিং থ্ৰু কম্পিউটাৰ্ছ আমি কিহৰ দ্বাৰা শিকিব পাৰিম তেতিয়া কম্পিউটাৰ দ্বাৰা শিকিব পাৰিম ৰবটিক টিচাৰ আমাৰ শিক্ষক হিচাপে কোন হ'ব ৰবট আৰু কি হ'ব ভাৰ্চুৱেল ক্লাছৰুমটো ভাৰ্চুৱেল হ'ব আৰু কি কৈছে মুভিং ই টেক্স আমি কিহত পাম কম্পিউটাৰত ই টেক্সবোৰ আমি যেনেকৈ লিখা পঢ়াবোৰ কম্পিউটাৰতে পাম হৈছে বুজি পাইছা এতিয়া কি কৈছে ইন পেয়াৰ্ছ তোমাক কি শাৰীত ডিছকাছ থ্ৰী থিংছ ডেট ইউ লাইক বেষ্ট এবাউট ইয়ৰ স্কুল মানে তিনিটা বস্তু আলোচনা কৰিব দিছে যিটো আটাইতকৈ তুমি বেছি ভাল পোৱা এণ্ড থ্ৰী থিংছ এবাউট ইয়ৰ স্কুল ডেট ইউ উড লাইক টু চেঞ্জ আৰু আমাক আকৌ এনেকুৱা কৈছে তিনিটা বস্তু তুমি চেঞ্জ কৰিব দিছে সলনি কৰিব দিছে যিকেইটা তুমি বেয়া পোৱা ৰাইট দেম ডাউন আৰু সেইকেইটা কি কৈছে লিখি ৰাখিব দিছে তিনিটা বস্তু ভাল লিখিব দিছে তোমাক আটাইতকৈ বেছি ভাল পোৱা আৰু তিনিটা বস্তু সলনি কৰিব তুমি স্কুলৰ বিষয়ে তিনিটা বস্তু কি সলনি কৰিবা সেইটো আমাক লিখি ৰাখিব দিছে হ'ল হেভ ইউ এভাৰ ৰিড ৱৰ্ডছ অন এ টেলিভিশ্যন কম্পিউটাৰ স্ক্ৰীণ তুমি কি কৈছে কেতিয়াবা তুমি টেলিভিশ্যন বা কম্পিউটাৰ স্ক্ৰীণত পঢ়ি পাইছানে কেন ইউ ইমাজিন এ টাইম when all books will be on computers তুমি অনুমান কৰাচোন এটা সময়ত যেতিয়া সকলোবোৰ কিতাপ আমি কম্পিউটাৰতে পাম and there will be no books printed on paper তাতে কি নাথাকিব কোনো প্ৰিণ্টেড পেপাৰ ছপা কাগজ আমি এতিয়া যিটো পঢ়ি আছো সেইবোৰ নাথাকিব would you like such books better তুমি ভাল পাবানে কিতাপতকৈ সেইবোৰ হৈছে এতিয়া আমি মেইন পাঠলৈ আহোঁ ন মাৰ্গি ইভেন ৰট এবাউট ইট হেড নাইট ইন হাৰ ডায়েৰী মাৰ্গি এজনী ছোৱালী তাই কি কৈছিল এখন ডায়েৰী লিখিছিল এটা ৰাতি তেওঁ এখন ডায়েৰী লিখিছিল মাৰ্গি ইভেন ৰট এবাউট ইট ডেট নাইট ইন হাৰ ডায়েৰী তাই মাৰ্গিয়ে এখন ডায়েৰী এটা ৰাতি লিখিছিলে অন দ্য পেজ হেডেড 17 মে 2157 তাৰ হেডলাইনটো কিমান আছিল 17 মে 1957 চনৰ আছিলে বুজি পাইছা তাই কিমান চনৰ আগৰ এতিয়া অতীজ আমি কিমান টেকন'লজি আগবাঢ়ি গৈছে টেকন'লজি আগৰ কথাটো আমাৰ ভৱিষ্যতৰ কথাটো কৈ আছে হৈছে চিৰত তাই লিখিছিলে টুডে টমি ফাউণ্ড এ ৰিয়েল বুক আজি টমি এখন ভাল কিতাপ বা প্ৰকৃত কিতাপ পালোঁ তাই ডায়েৰী লিখা অভ্যাস আছে হয়নে নহয় ডায়েৰী লিখা অভ্যাস থকাৰ কাৰণে তাই এখন এটা ৰাতিত তাই লিখিছিলে হেডলাইনটোত কৈছে কি আজি মই এখন ৰিয়েল কিতাপ পালোঁ প্ৰকৃত কিতাপ পাইছোঁ বুলি লিখি দিছে হৈছে ইট ৱাজ এ ভেৰি অল্ড বুক এখন কি আছিলে বৰ পুৰণি কিতাপ আছিল মাৰ্গিজ গ্ৰেণ্ডফাদাৰ ওৱান্স said that when he was a little boy his grandfather told him that there was a time when all stories were printed on paper কি কৈছে ইট ৱাজ এ ভেৰি অল্ড বুক এখন বৰ পুৰণি কিতাপ আছিল মাৰ্গিজ গ্ৰেণ্ডফাদাৰ ওৱান্স said মাৰ্গিৰ ককা দেউতাকে কৈছিলে এদিন বা এবাৰ that যে when he was a little boy যেতিয়া তেওঁ সৰু ল'ৰা আছিল his grandfather তেওঁ ককা দেউতাকে told him তেওঁক কৈছিলে that there was a time এটা সময় আছিল when all stories were printed on paper যেতিয়া আমি সেই গল্পবোৰ সদায় কিহত পাওঁ ছপা কাগজত পাওঁ চোৱা এতিয়া আমাৰ লিংকটো কেনেকুৱা হৈ আছে মাৰ্গি গ্ৰেণ্ডফাদাৰকে কৈছে মাৰ্গি গ্ৰেণ্ডফাদাৰ ওৱান ছেড মাৰ্গি গ্ৰেণ্ডফাদাৰকে এবাৰ কৈছে তাৰপিছত কি কৈছে যেতিয়া তেওঁ সৰু আছিল সৰু থাকোঁতে তেওঁ ককা দেউতাকে তেওঁক কৈছিলে কি কৈছিলে যে there was a time when all stories were printed on paper কি কৈছে সেই সাধুবোৰ গল্পবোৰ আমি কিহত পাওঁ ছপা কাগজত পাওঁ প্ৰিণ্টেড পেপাৰত পাওঁ
আমি এতিয়া প্ৰিণ্টেড পেপাৰত পঢ়ি আছোঁ নে নাই, কিন্তু আমাৰ ভৱিষ্যতৰ কথা এই গল্পটোত উল্লেখ কৰিছে। হৈছে? ঠিক আছে।